हेलो एभरिवान मैं रश्मि आको आहिलो आपनालोকৰ মাজলৈ এটা নতুন ভিডিও লৈ आपनालोকৰ মাজৰ যদি কোনোবাই মোৰ ভিডিওসমূহ নতুনকৈ চাইছে তেতিয়া হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু লগতে ফেসবুক পেজটো ফলো কৰি লব। আমি হঠাতে ফুৰিব যাব ওলালো তাৰ কাৰণে লৰালৰিকৈ অলপ বজাৰ কৰিব আছে বজাৰ কৰিবলৈ বুলি ওলাই গৈছো আৰু যাওঁতে অলপ দীঘলী পুখুৰীটো সোমালো তাৰে ভিডিওটো আগবঢ়াইছো আপোনালোকে সম্পূৰ্ণকৈ চাবচোন। আমি প্ৰথমতে গলো জোৰডত থকা স্যামসাং মোবাইল সাৰ্ভিস চেণ্টাৰত হাজবেণ্ডৰ মোবাইলটো যেহেতু বেয়া হৈ আছিল বনাব দিয়া হৈছিল সেইকাৰণে আনিব গলো। আপোনালোকে মোৰ ভিডিওসমূহ যদি চাই ভাল পায় তেতিয়া হলে এটা লাইক কৰিব আৰু কমেন্টও কৰিব মোৰ মনটো ভাল লাগিব। এতিয়া ইয়াতে ৰৈ আছো অলপ টাইম কিন্তু গৰম নহয় ইমান ইয়াতে এসি চলি আছে সেইকাৰণে ভালো লাগিছে বহি থাকিবলৈ আৰু মা সৰু দেহা ইয়া দেখিছে নে খেলি আছে তাই ভাল পাইছে ইয়াতে খেলি পিনি। আমাৰ মোবাইল ৰেডি হৈ গৈছে কিন্তু বৰষুণ আহিল হঠাতে ডাঙৰকৈ সেইকাৰণে আমি ৰৈ দিলো আৰু ওলাই গৈ আমি ওচৰতে থকা ৰেষ্টুৰেণ্ট এখনত সোমালো। তাতে ভাবিলো বৰষুণ দি থকা সময়কণত কিবা এটা খাই লওঁ বৰষুণো কমিব আৰু আমাৰ সময়টো ৰখি যাব কিন্তু আমি য'ত সোমালো তাত অকল পৰঠা পায় বেলেগ একো নাপায় সেইদৰে পৰঠা আৰু চব্জি খাই ললো। আমি যোৱা ৰোডটোতে দীঘলী পুখুৰী পায় সেইকাৰণে ভাবিলো আজি ইয়াতো এপাক সোমাই যাওঁ কিন্তু আমি ভিতৰত নোসোমাওঁ আজি সন্ধিয়া হ'ল সেইকাৰণে বাহিৰতে কিবা কিবি অলপ খাই যাওঁ। ইয়াতে আহিলে মই অকল খাবৰ কাৰণে আহোঁ বাকি কেতিয়াবা সোমাওঁ মন গ'লে দীঘলী পুখুৰীত কিন্তু সদায় নোসোমাওঁ যেতিয়া আহোঁ তেতিয়া অকল খাই যাওঁ। ইয়াতে আপোনালোকে যি মন যায় তাকে খাব পাৰিব আহকচোন আমি কি খাওঁ আপোনালোকে ভিডিওটো চাই যাবচোন। এয়া প্ৰথমে গৈ ইয়াতে দেখিলোঁ পেষ্ট্ৰি কেক সেইকাৰণে ভাবিলোঁ এতিয়া পেষ্ট্ৰি কেক এটাকে লৈ লওঁ সৰু দেহাও খাব পাৰিব এতিয়া সৰু দেহাই নাখালে এতিয়া মই ইয়াতে আপোনালোকে চাইনিজ ইণ্ডিয়ান যি খাব মন যায় চব বস্তু পাব খাবৰ কাৰণে। ইয়াৰে প্ৰাইচবোৰ ৰিজনেবল হয় আৰু খাবৰ কাৰণেও টেষ্টি হয়। এতিয়া আমি গৈ পালোগৈ ফেন্সি বজাৰ আৰু আমি যেহেতু ফুৰিব যাম সেইকাৰণে অলপ কাপোৰৰ বজাৰ কৰিব আছে। আমি যেহেতু যাম বিয়া খাবলৈ সেইকাৰণে কইনাৰ কাৰণে গিফ্ট ল'বৰ কাৰণে আহিছোঁ। এতিয়া এযোৰ টচমুকৰ কাপোৰকে ল'ম বুলি ভাবিছোঁ। আমাৰ কইনাৰ কাৰণে কাপোৰ লোৱা হৈ গৈছে আৰু এতিয়া আমাৰ কাৰণে কিবা ল'বলগীয়া আছে লৈ লওঁ তাকে। আজি যে ৰাস্তাত ইমান বৰষুণ পালোঁ ৰখি ৰখি আহি ফাইনেলি ঘৰ পালোহি আৰু এইযোৰা কাপোৰ আনিছোঁ কইনাক গিফ্ট কৰিবৰ কাৰণে। কেনেকুৱা লাগিছে আপোনালোকে কাপোৰযোৰ জনাবচোন। মাজতে এইদৰে সৰু সৰু বুটা আছে চিম্পুল মোৰ কিন্তু খুব মৰম লাগিল কাপোৰযোৰ। আপোনালোকে কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগিছে কাপোৰযোৰ। আমি বিয়া খাবলৈ ক'ত যাম আৰু কোন কোন যাম আপোনালোকে মোৰ নেক্সট ভিডিঅ'টোত চাবলৈ পাব আৰু ভিডিঅ'টো কিন্তু আপোনালোকে চাবলৈ নাপাহৰিব। আজি এটা পাৰ্চেলো আহিছিল বজাৰ যোৱাৰ আগতে ৰিচিভ কৰিলোঁ কিন্তু আনবক্সিং কৰা নহ'ল এতিয়া ভাবিলোঁ আপোনালোকৰ আগতে আনবক্সিং কৰোঁ। আই শ্বেডৰ দিছিলোঁ কিন্তু কেনেকুৱা আহিছে নাজানো চাওঁ। পেকিংটো বাৰু ভালে আহিছে কিন্তু ভিতৰত কেনেকুৱা ওলাই সেইটো এতিয়া খুলি চালে গম পাম। লগত দুটা পুফ আছে আৰু এয়া মেকআপ ব্ৰাছো আছে 5ডাল আছে নেকি আৰু এয়া আই শ্বেডৰ। ঠিকে আছে আপোনালোকে জনাবচোন কেনেকুৱা লাগিছে আৰু দুটা আহিছে আৰু এটা আছে লগতে। এইটো অলপ ভঙা আহিছে কিন্তু ঠিকে আছে বাকীবোৰ। আৰু আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে আশা কৰোঁ আপোনালোকে চাই ভাল পালে। মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোলৈকে অশেষ ধন্যবাদ জনাইছোঁ। আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে আপোনালোকো ভালে থাকক। আজিলৈ আহিছোঁ বাই।